নমস্কাৰ সকলোকে। মই APSC 2026ৰ বাবে প্ৰিপেয়াৰেশ্যন চলাই আছোঁ। আজি মই আপোনালোকক মোৰ দিনটো মই কেনেদৰে পঢ়া টাইম টেবুল মেনেজ কৰোঁ আপোনালোকক দেখাম আৰু আপোনালোকে চাই যাব বুলি আশা থাকিল। প্ৰথমতে ৰাতিপুৱা শুই উঠি মই ইণ্ডিয়ান এক্সপ্ৰেছৰ ক্লাছ এটা কৰিলোঁ ইউটিউবত। তাৰপিছত আৰু ভালদৰে বুজি নিউজবোৰ ভালদৰে বুজি তাৰ পৰা মই নোট তৈয়াৰ কৰিলোঁ আৰু নোট তৈয়াৰ কৰি লৈ মই সেইখিনি পুনৰ এবাৰ পঢ়ি চালোঁ। তাৰপিছতে মই তেনেদৰে দ্য হিন্দু নিউজ পেপাৰখনো এটা ক্লাছ কৰিলোঁ ইউটিউবতে। তাৰপাছত মই নিউজবোৰ ভালদৰে চালোঁ, চাই লৈ আৰু এনেকৈ ভালদৰে বুজিব ট্ৰাই কৰিলোঁ। তাৰপিছত মই দ্য হিন্দু নিউজ পেপাৰখনৰো আজিৰ দিনটো নোট বনালোঁ। নোট বনাই লৈ মই সেইখনো ইণ্ডিয়ান এক্সপ্ৰেছখনৰ গোটেই পুনৰবাৰ পঢ়ি চালোঁ কিনো মই লিখিলোঁ নোটত। ইউটিউবত ক্লাছ কৰাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মোৰ যোনটো মোবাইলত মই ভিডিঅ' কৰোঁ সেইটো মোবাইলতে মই ক্লাছ কৰোঁ, সেইকাৰণে। তো এনেদৰে মই পঢ়ি মেলি তাৰপিছত মই NCERT এনচিয়েণ্ট হিষ্ট্ৰী মোৰ যিহেতু পঢ়ি শেষ হোৱা নাই তাৰ এটা চেপ্টাৰ পঢ়িলোঁ আৰু মই এটা চেপ্টাৰত মোৰ অলপ টাইম লাগে কাৰণ মই সেই চেপ্টাৰটোৰ বিষয়ে ভালদৰে বুজিব ট্ৰাই কৰোঁ আৰু চেপ্টাৰটোৰ লাষ্টত কিছুমান কুৱেশ্যন দিয়া থাকে আৰু সেই কুৱেশ্যনখিনি মই কৰোঁ। বেছিক নলেজখিনি যদি ভালদৰে নাথাকে তো পিছত বাকী ষ্টেণ্ডাৰ্ড বুকখিনি পঢ়িবলৈ অলপ দিগদাৰ হৈ যায়। সেইকাৰণে মই বেছিকৰ পৰা ভালদৰে জনাটো ভাল বুলি ভাবোঁ আৰু মোৰ হাতত টাইমো আছে বুলি ক'ব পাৰি, ইমান নোহোৱাও নহয়। সেইকাৰণে মই ভালদৰে চেপ্টাৰকেইটা পঢ়ি মেলি চাইছোঁ। হিষ্ট্ৰী মই প্ৰথমতে এনচিয়েণ্ট হিষ্ট্ৰী RS শৰ্মা ছাৰৰ বুকখন পঢ়িছোঁ। তাৰপিছত মই দুখনমান ষ্টেণ্ডাৰ্ড বুক আনি থোৱা আছে, বিপিন চন্দ্ৰ ছাৰ আৰু সতীশ চন্দ্ৰ ছাৰৰ। তাৰপিছতে মই সেইকেইখন পঢ়িম। খালি মই প্ৰথমতে এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰোঁ নহয় দেই, এনেকৈ কৰিছোঁ। তাৰপিছতে মই আৰ্ট এণ্ড কালচাৰৰ বুক আনিব লাগিব। আৰ্ট এণ্ড কালচাৰৰ মই বৰ্তমানলৈকে একো বুক অনা নাই। যদি মই আনো কি বুক আনো মই আপোনালোকক দেখাম। মোক ক'বলৈ গ'লে মোৰ কিতাপবোৰ UPSC টপাৰ্ছৰ ভিডিঅ'বোৰ চাই পিনে মই কিতাপবোৰ আনিছোঁ আৰু তাৰোপৰি মোৰ দাদাই মোক বহুত হেল্প কৰে। দাদাই ইম্পৰ্টেণ্ট বুকবিলাক মোক আনি দিয়ে। এয়া আজি মই লিখা নোটবোৰ। এয়া হৈছে নিউজ পেপাৰ এনালাইচিছৰ, এয়া দ্য হিন্দু। ইয়াৰ আগত মই একেখন বহীতে লিখিছোঁ দ্য হিন্দু আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ নোট। তাৰপিছত মই এনচিয়েণ্ট হিষ্ট্ৰী হয় এইখিনি নোট। মই লাইন বাই লাইন লিখাতকৈ এনেকৈ লিখিলে মানে মনতো ৰয় আৰু পঢ়িবলৈ সহজ হয় কাৰণে মই এনেদৰে লিখিছোঁ আৰু এইবোৰ মই ইউটিউবৰ পৰাই শিকিছোঁ নোট কেনেকৈ বনায়। আৰু তাৰপিছত মই ডেইলি মেথছ প্ৰেক্টিছ কৰোঁ CSAT পেপাৰৰ কাৰণে। মোৰ মেথছটো বহুত শ্ল' হয়, সেইকাৰণে মই ডেইলি মানে 1 ঘণ্টামান মই মেথছ প্ৰেক্টিছ কৰোঁ। তো আজি মই প্ৰফিট এণ্ড লছৰ 9-10টামান কৰিলোঁ। এনেদৰে মই মেথছ প্ৰেক্টিছ কৰোঁ ডেইলি। যদি তাৰপিছতে আজি যদি প্ৰফিট এণ্ড লছ যোনটো মানে তাৰপিছতে ৰাতিলৈ মই পুনৰ মোৰ এনচিয়েণ্ট হিষ্ট্ৰী পঢ়িবলৈ বাকী আছিলে চেপ্টাৰ এটা। সেই চেপ্টাৰটো আধাডোখৰ মই পুনৰ ষ্টাৰ্ট কৰি দিলোঁ পঢ়িবলৈ। ৰাতি মই প্ৰায় 12-1টামানলৈকে পঢ়োঁ। মাজতে আকৌ 9টা বজাত ভাত খাবলৈ উঠোঁ। মানে মই প্ৰায় 6-7টামানৰ পৰা বহি যাওঁ আৰু ভিডিঅ'টো কৰা দিন হ'ল দেই, খালি মই দিবলৈহে টাইম পোৱা নাছিলোঁ। তো আজিলৈ ইমানেই।